প্ৰবল বৃষ্টিপাতৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন কলিয়াবৰৰ মীন পালকসকল। নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানীয়ে বিনষ্ট কৰিছে কলিয়াবৰৰ ৰধলা গাঁও পঞ্চায়তৰ কাৱৈমাৰী মাজৰাতিৰ শ শ বিঘাৰ পুখুৰী। পাৰাপাৰহীন পুখুৰীৰ দিহিঙে দিপাঙে ওলাই গ'ল মীন পালকৰ লাখ লাখ টকাৰ মাছ, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কাৱৈমাৰী মাজৰাতিৰ অৰ্ধশতাধিক মীন পালকে। মীন বিভাগৰ জৰিয়তে জৰীপ কৰি ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় মীন পালকসকলে। কাৱৈমাৰী মাজৰাতিত প্ৰত্যেকজন মানুহৰ প্ৰায় 4 বিঘাৰ পৰা 7 বিঘাৰ এটা পুখুৰী আৰু প্ৰত্যেকজন মীন পালকেই প্ৰায় 80,000 70,000 টকাৰ মাছ পুখুৰীবিলাকত দিয়ে, মাছৰ পোনা, আৰু সেয়াৰে বছৰি তেওঁলোকে উপাৰ্জন কৰি ঘৰখনৰ লগতে ল'ৰা ছোৱালীৰ লগতে পৰিয়ালটো পোহপাল দি চলি আছে। কিন্তু এই আজি 4-5 দিনৰ প্ৰবল বৃষ্টি, এই বৃষ্টিয়ে গোটেই পুখুৰীবিলাক বুৰাই মাছবিলাক বাহিৰলৈ ওলাই যোৱাৰ ফলত বৰ হাহাকাৰ এটা পৰিৱেশ এই কাৱৈমাৰী মাজৰাতিত সৃষ্টি হৈছে। গতিকে মই অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিভাগীয় যি কৰ্তৃপক্ষ মীন বিভাগৰ বিষয়া আছে তেখেতসকলক পৰ্যবেক্ষণ কৰাই অতি সোনকালে যাতে আমাৰ এই যিসকলৰ ক্ষয়ক্ষতি হৈছে সেইসকলৰ তেওঁলোকে তালিকা অন্তৰ্ভুক্ত কৰি যাতে উচিত পৰিমাণৰ তেওঁলোকৰ ক্ষয়ক্ষতিখিনি পোৱাৰ সুব্যৱস্থা কৰে। মই এইখিনি আমি কাৱৈমাৰী ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।